Hello, welcome to the chemistry class. Welcome to your channel Crystal Clear by DB sir. Okay, so আজি আমি লৈ আহিছো আমাৰ chemical kinetics or previous year questions 2023 and 24 year question to ঠিক আছে যোনটো part number 3 হ'ব I hope already তোমালোকে মোৰ দুটা ভিডিও already চাইছা ঠিক আছে যোনটো আমাৰ কি আছিলে 2018 and 19 ৰ question আছিলে আৰু 2020 and 22 ৰ question discuss কৰা আছিলে ঠিক আছে গতিকে আজি আমি লৈ আহিছো আমাৰ part number 3 যোন ইনক্লুড হৈ আছে 2023 and 24 ঠিক আছে আই হোপ সকলোৱে ভালদৰে প্ৰেক্টিছ কৰি আছা আশা কৰোঁ সকলোৰে বাবে লাভ হৈছে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ খিনি এনেকৈ লৈ অহাৰ কাৰণে কিপ সাপোৰ্টিং এণ্ড শ্বেয়াৰ দিছ ভিডিঅ'জ উইথ ইয়ৰ ফ্ৰেণ্ডছ অ'কে যাতে সকলোৱে পাব পাৰে ঠিক আছে আৰু এনেকৈ মৰম দি যাবা ঠিক আছে অ'কে ঠিক আছে দেন আহা মই ষ্টাৰ্ট কৰোঁ আজি আমাৰ কুৱেশ্যন নম্বৰ 1 ঠিক আছে কুৱেশ্যন নম্বৰ 1 চ' একেটা কুৱেশ্যন আহিছিলে তোমাৰ 2023 these questions included from 2023 okay 2023 eketa question hoy so yate first question to dise for the first order reaction A to twice B 1 mole of reactant A gives 0.4 moles of B after 100 minutes calculate the half life period of the reaction ঠিক আছে সাউন্ড এটি হলে কি দিছে মোক প্রথমতে দিছে যে এটা রিঅ্যাকশন দিছে ফার্স্ট অর্ডার রিঅ্যাকশন A পৰা twice B লে গৈছে কৈছে 1 mole of reactant A তার মানে given প্রথমে লিখিবা given ঠিক আছে given লিখিবা কি দিয়া আছে given initial concentration দিয়া আছে given লিখিবা initial concentration of the reactant is equal to দিয়া আছে তোমাক 1 mole ঠিক আছে initial concentration of the reactant দিয়া আছে তোমাক 1 mole তাৰ পিছত তোমাক কৈছে যে 1 mole of the reactant A gives 0.4 moles of B after 100 minutes তেতিয়া হলে remaining concentration কিমান থাকিব remaining concentration of the reactant will be equal to 1 minus 0.4 yes 1 minus 0.4 মানে কোৰ পৰা কিমান দিছে বুলি কৈছে 1 মোলৰ পৰা 0.4 মোললৈ দিছে বুলি কৈছে ঠিক আছে তাৰমানে তেতিয়া হলে তো কিমান আহিব 0.6 মোল ওকে 0.6 মোল ইনিশিয়াল কনসেন্ট্রেশন অফ দা ৰিঅ্যাকটেন্ট যাক আমি কিহেৰে ইন্ডিকেট কৰিব পাৰো A নটেৰে আৰু ৰিমেইনিং কনসেন্ট্রেশন যাক আমি ইন্ডিকেট কৰিব পাৰো A ৰে দেন তোমাক টাইম মেনশন কৰি দিয়া আছে টাইম কিমান দিছে 100 মিনিট দিছে ঠিক আছে ওকে নাও এতিয়া তোমাক হাফ লাইফ ক্যালকুলেট কৰিব দিছে t half equal to question mark দিছে ওকে ঠিক আছে তে t half আমি ফার্স্ট অর্ডার রিঅ্যাকশন যেহেতু কৈ দিছে গতিকে t half ফৰ এ ফার্স্ট অর্ডার রিঅ্যাকশন আমি অলরেডি পঢ়িছো ফৰ এ ফার্স্ট অর্ডার রিঅ্যাকশন t half equal to হয় 0.693 by k তাৰ মানে তেতিয়া হলে তোমাৰ মেইন বস্তুটো কি হ'ব মেইন এইমটো কি আছে মেইন গোলটো কি যে তুমি k টো ফাইন্ড আউট কৰিব লাগে গতিকে we know that আমি কি জানো k equal to 2.303 by t log of a naught divided by a right okay now 2.303 t কিমান দিয়া আছে 100 log of A not মানে initial concentration দিয়া আছে তোমাক 1 mole আৰু A remaining concentration তোমাক দিয়া আছে 0.6 okay now 2.303 divided by 100 into log of এটো যদি তুমি লিখা log 10 by log 6 লিখিব নোৱাৰিবানে ডেফিনেটলি পাৰিবা ৰাইট ডেফিনেটলি পাৰিবা গতিকে এটো যদি আমি পিছৰ ক্যালকুলেশন খিনি কৰা যায় তেতিয়া হলে 2.303 by 100 log কি থাকিব log 10 by 6 আছিল ন log 10 by 6 মানে তুমি এটো লিখিব পৰা log যদি তুমি দুইটা ক্যান্সেল আউট কৰা log 5 3 হল তাৰমানে তোমাৰ কিমান থাকিব log 5 by 3 ইকুৱেল টু এটুক তো তুমি এটা ডেসিমেল চাই ল প্ৰথমে 2.303 by 100 এটুক তুমি এনেকৈ লিখিব নোৱাৰিবানে log a by b মানে log a minus log b yes পাৰিবা হয় গতিকে মোৰ মতে তোমালোকে লগৰ 1 ৰ পৰা 10 লৈকে ভ্যালু কিটা মুখস্থ কৰি ৰাখিবা আৰু মই অলৰেডি যাক বেটছত পঢ়াইছো মই অলৰেডি হেঁতক মুখস্থ কৰাই দিছো ঠিক আছে গতিকে প্ৰবলেম অসুবিধা হ'ব নালাগে তো তোমালোকে নিজে চাই ল'বা যে log 1 ৰ পৰা 10 লৈ ভ্যালু বিলাক কি আহে ঠিক আছে গতিকে 2.303 by 100 log 5 মানে আছে 0. কিমান আহে log 5 0.
I think 669 আহে নেকি log 5 right log 5 কিমান আহিব আমাৰ 0.669 আহিব I think log 5 0.699 yes 0.699 minus log 3 value আহিব 0.477 right okay now 2.303 divided by 100 into 0.693 পৰা 0.699 or পৰা যদি মই 0.477 minus কৰো 0.477 যদি minus কৰো তেতিয়া হলে মই কিমান পাম এটো 0.222 ঠিক আছে 0.222 এতিয়া এটো তলত তো 100 আছে তেতিয়া হলে ওপৰত তো 2.303 আছে হয় গতিকে এতিয়া এই 100 টো যদি ওপৰলে গুছি যায় এটো বৰ পিছত কৰিম প্ৰথমে 2303 লগত 222 মাল্টিপ্লাই কৰি লোৱা ইনটু 2.303 ইকুৱেল টু আহিব তোমাৰ এটো ইকুৱেল টু ওপৰত মাল্টিপ্লাই কৰিলে আহিব 0.51126 ডিভাইডেড বাই 100 ঠিক আছে ডিভাইডেড বাই কি আহিব ডিভাইডেড বাই 100 তাৰমানে তোমাৰ আনসাৰ আহিব 0.00511 0.00511 ঠিক আছে 0.00511 যেহেতু টাইমটো তোমাৰ মিনিটত আছিল গতিকে এটো কে ইউনিট কি হলাইব মিনিট ইনভার্স তাৰমানে ফার্স্ট অর্ডার রিঅ্যাকশন নাও তোমাক উলিয়াব দিছে তো টি হাফ তোমাক তো কে উলিয়াব দিয়া নাই তোমাক লাগে now t half for a first order reaction equal to 0.693 by k therefore 0.693 by k এর জায়গা তুমি কি পাতিবা অলপ আগতে তুমি ভ্যালু উলিয়াইছা 0.00511 ঠিক আছে এটা 0.69 ঠিক এটা তুমি 0.693 তুমি কি হেৰে ডিভাইড কৰিবা 0.00511 এৰে ডিভাইড কৰা তাৰ মানে তোমাৰ তাত কিমান আহিব 135.61 this is the answer okay this is the answer কি আহিব ইউনিট কি আহিব ইউনিট আহিব মিনিটত যেহেতু টি হাফ তাৰমানে তুমি হাফ লাইফ উলিয়াইছা গতিকে হাফ লাইফ মানে কি টাইম হলে কি আহিব মিনিট আহিব যেহেতু কে ইউনিট মিনিট ইনভার্সত আছিল গতিকে এবাৰ টি হাফ উলিয়াওতে তোমাৰ কি আহিব ইউনিট মিনিট আহিব গতিকে this is the answer I hope তোমালোকে বুজি পাইছা ঠিক আছে I hope তোমালোকে বুজি পাইছা okay now note down কৰি লোৱা okay ঠিক আছে then move on to the next question next question কি দিছে the decomposition of ammonia on platinum surface is a zero order reaction what are the rate of production of N2NH2 if k equal to this is exercise question এটো হৈছে তোমালোকৰ এক্সাৰসাইজৰ question this is exercise question ঠিক আছে কেনেকৈ কৰিবা চোৱা or question to answer to কৰিছো মই or question to answer to কৰিছো or answer okay তোমাক কৈছে যে decomposition of ammonia on platinum surface is a zero order reaction what are the rate of production of N2 তাৰ মানে decomposition of ammonia on platinum surface মানে কি বুঝা যায় the decomposition of ammonia মানে NH3 on platinum surface is a zero order reaction the decomposition of ammonia on platinum surface is a zero order reaction okay zero order reaction তাৰ মানে এটো কি বুজায় তুমি যে তোমাক যে এই কোৱেশ্চনটো যে দিলে তোমাক যে এই কোৱেশ্চনটো দিছে দা ক্যালকুলেট দা ৰেট অফ প্ৰডাকশন অফ N2 আৰু H2 তেতিয়া হলে তুমি এটো বস্তু কেতিয়া গম পোৱা তুমি এটো বস্তু তেতিয়া গম পোৱা ন যেতিয়া তোমাৰ তাত ৰেট অফ দা ৰিঅ্যাকশনটো থাকে বা তোমাৰ তাত ওভাৰঅল ৰিঅ্যাকশনটো দিয়া থাকে গতিকে ইয়াতো তোমাক ওভাৰঅল ৰিঅ্যাকশনটো তোমাক দি থোৱা নাই হয় নাই গতিকে ওভাৰঅল ৰিঅ্যাকশন যদি দিয়া নাই তাৰ মানে তুমি ইয়াৰ সেন্টেন্সটোৰ পৰা তুমি বনাব লাগিব দা ডিকম্পোজিশন অফ এমোনিয়া অন প্লাটিনাম সাৰফেস তাৰ মানে এমোনিয়াক যেতিয়া ডিকম্পোজিশন কৰিবা ইন দা প্ৰেজেন্স অফ প্লাটিনাম সাৰফেস তেতিয়া হলে তোমাৰ ৰিঅ্যাকশনটো কি আহিব চোৱা NH3 এৰো দিয়া দিস ইজ প্লাটিনাম সাৰফেসত NH3 কলে যাব N2 + 3H2 হ'ব N2 + 3H2 এতিয়া চোৱা ইয়াতে নাইট্ৰোজেন দুটা আছে আৰু হাইড্ৰোজেন ছটা আছে গতিকে ইয়াত ব্যালেন্স কৰিব কাৰণে ইয়াত মই আগত 2 এটা দিব লাগিব নাও তুমি এটা কাম কৰা নাও তুমি ৰেট অফ ৰিঅ্যাকশন লিখা now তুমি লিখা rate of reaction which is equal to কি লিখিবা যেহেতু NH3 এটা ৰিঅ্যাকটেন্ট হয় গতিকে ইয়াৰ কনসেন্ট্ৰেচন সদায় কমে আৰু আগত যোনটো কোএফিশিয়েন্ট থাকে এটো এজ এ 1 বাই হিচাপে লিখা হয় গতিকে ব্র্যাকেটত কি থাকিলে d NH3 divided by dt equal to যেহেতু N2 এটা প্ৰডাক্ট গতিকে ইয়াৰ কনসেন্ট্ৰেচন বাহে হেকানে প্লাস আগত কোএফিশিয়েন্ট নাই গতিকে সিম্পল অকল সেই টার্মটোকে লিখিছো ইকুৱেল টু প্লাস লিখিবা 1/3 লিখিবা then d bracket of H2 divided by dt right okay then
this can also be written as এটো ইকুৱেল টু আকৌ কি লিখিব পাৰা তুমি ৰেট কনষ্টেন্ট k আৰু কনসেন্ট্ৰেশন অফ দা ৰিঅ্যাক্টেন্ট NH3 যেহেতু এটো এটা জিৰ' অৰ্ডাৰ ৰিঅ্যাকশন বুলি কৈ দিছে গতিকে ওপৰত পাৱাৰ 0 এতিয়া তুমি চাবা তোমাক কোৱেশ্চনে কি সুধিছে ক্যালকুলেট দা ৰেট অফ প্ৰডাকশন অফ N2 আৰু H2 তেতিয়া হলে ৰেট অফ প্ৰডাকশন অফ N2 মানে কি এটো টাৰ্ম আৰু H2 মানে এটো টাৰ্ম এটো হৈছে মোৰ ৰেট ল এক্সপ্ৰেশন গতিকে ৰেট অফ ৰিঅ্যাকশন ইকুৱেল টু ৰেট ল এক্সপ্ৰেশন কম্পেয়াৰ কৰিব পাৰো লিখিব পাৰো গতিকে নাও প্লাস dN2 by dt is equal to k আৰু ইফালে আছিল NH3 ওপৰত পাৱাৰ আছিল 0 গতিকে এনিথিং টু দি পাৱাৰ 0 মানে কিমান 1 হয় গতিকে এটো dN2 by dt ইকুৱেল টু কি থাকিলে আলটিমেটলি k থাকিলে এতিয়া এই k ভ্যালু কো তোমাক কোৱেশ্চন দিয়া আছে কৈছে যে ডিকম্পোজিশন অফ এমোনিয়া ইফ k ইকুৱেল টু দিস 2.5 into 10 to the power minus 4 তেতিয়া হলে তোমাৰ ইয়াত ভ্যালু কিমান আহিব 2.5 into 10 to the power minus 4 ইউনিট কি দিছে তোমাক মোল ইনভার্স লিটার পার সেকেন্ড মোল ইনভার্স লিটার পার সেকেন্ড ঠিক আছে গতিকে এটো হৈছে আনসার এটো কোন হয় এটো হৈছে রেট অফ প্রোডাকশন অফ N2 এটো হৈছে তোমাৰ রেট অফ প্রোডাকশন অফ N2 রেট অফ প্রোডাকশন অফ N2 এটো এটা কোশ্চেন ঠিক আছে এটো এটা আনসার ঠিক আছে নেক্সট আইছে কি নেক্সট হৈছে রেট অফ প্রোডাকশন অফ H2 ৰ কথা কৈছে রেট অফ প্ৰডাকশন অফ H2 তোমাৰ ৰেট ল এক্সপ্ৰেশন এক্সপ্ৰেশনত ৰেট অফ প্ৰডাকশন অফ H2 ক'ত আছে এটো হৈছে তোমাৰ ৰেট অফ প্ৰডাকশন অফ H2 তাৰ মানে ইয়াতে কি আছে +1/3 dH2 by dt তাৰ মানে এটো চোৱা কি হিব নাও এগেইন বুলি লিখিব পাৰা এগেইন কি লিখিবা +1/3 dH2 by dt is equal to কি লিখিব পাৰি k পাই নে নোৱাৰি পাৰি therefore যেহেতু তোমাক ৰেট অফ প্ৰডাকশন অফ H2 খুদিছে তাৰ মানে তুমি কোএফিশিয়েন্ট বাদ দি পেলাই কৰিব লাগিব গতিকে প্লাস থাকিব যেহেতু প্ৰডাকশন বুলি কৈছে গতিকে H2 by dt থাকিব আৰু 3 টো কলে যাব 3 টো ইয়াৰ লগত গৈ পেলাই মাল্টিপ্লাই হৈ যাব নাও 3 into k এর ভ্যালু কিমান পাইছিলো 2.5 into 10 to the power minus 4 2.5 into 10 to the power minus 4 ইউনিট কি আহিব মোল ইনভার্স লিটার পার সেকেন্ড মোল ইনভার্স লিটার পার সেকেন্ড গতিকে এটো তুমি মাল্টিপ্লাই কৰা এতিয়া কিমান আহিব 7.5 into 10 to the power minus 4 mole inverse liter per second this is the answer আৰু এটো কি কাৰ ভ্যালু হয় rate of production of H2 এটো কাৰ আনসার হয় rate of production of H2 okay rate of production of H2 তাৰ মানে তুমি এটা বস্তু মনত ৰাখিবা যে rate of production বা rate of formation নৰ কথা বা rate of তোমার ডিসঅ্যাপিয়ারেন্সৰ কথা যেতিয়া কয় এক্সেপ্ট দ্যাট কোএফিশিয়েন্ট আমি অকল কে প্লাস বা মাইনাস সাইনটো ৰাখিব লাগে আৰু লগতে সেই টাৰ্মটো ৰাখিব লাগে গতিকে যোনটো কোএফিশিয়েন্ট থাকে হেতু আমি ৰাইট সাইডে মাল্টিপ্লাই কৰি দিও গতিকে এটো ভুল নকৰিবা কোএফিশিয়েন্টৰ ক্ষতি যদি ৰাখা তেতিয়ালে এটো ৰেট অফ দা ৰিঅ্যাকশনে বুজাব ঠিক আছে কোএফিশিয়েন্টৰ ক্ষতি যদি ৰাখা তেতিয়ালে এটো ৰেট অফ দা ৰিঅ্যাকশনে বুজাব কেনেকৈ বুজাব মই অলৰেডি ইয়াতে দেখাই দিছো চোৱা ৰেট অফ ৰিঅ্যাকশন মানে গোটেই কোএফিশিয়েন্টৰ ক্ষতি যোনটো টাৰ্ম আহে গোটেইটো বুজা যায় ঠিক আছে আৰু কোএফিশিয়েন্ট নাথাকিলে তেতিয়ালে হেতু বুজাব ৰেট অফ প্ৰডাকশন বা ৰেট অফ ডিসঅ্যাপিয়ারেন্স বুজাব ঠিক আছে গতিকে আই হোপ it is the question our solve hoise now move on to the next question ঠিক আছে next question le aha next question কি কৈছে 19 number question answer to soa so that for the reaction of a fast order half life period is independent of initial concentration okay eto kete keneka proof korim soa fast order বুলি কৈছে fast order reaction বুলি কৈছে since we know that যেহেতু 2 মার্ক দিছে গতিকে আমি হাফ লাইফৰ মানে ইন্টিগ্রেটেড রেট এক্সপ্রেশনৰ পাছৰ পৰাই কৰিম গতিকে we know that আমি জানো যে ফৰ এ ফাৰ্স্ট অৰ্ডাৰ ৰিঅ্যাকশন কি হয় 2.303 by t log of a not by a ঠিক আছে নাও হাফ লাইফ উলিয়াব দিছে when লিখিবা when t equal to t half এই যোনটো রিমেইনিং কনসেন্ট্রেশন আছে হেতু জানো থাকিব টি যদি আধা হয় তাৰ মানে ৰিঅ্যাকশন এটাত যদি টাইমটো যদি আধা হয় তেতিয়া হলে তাত ফাইনাল প্ৰডাক্ট থাকিব জানো নাথাকে ফাইনাল প্ৰডাক্টৰ জায়গাত কি লিখিব পাৰিম মই ইনিশিয়ালৰ আধা হেকানে a not by 2 বুলি লিখিছো ওকে therefore তুমি লিখিব পাৰিবা এই টি জায়গাত টি হাফ পাতা আৰু k টো কেফালে লৈ আহা তাৰ মানে 2.303 by k ওকে log of a not টো ঠিকে আছে এর জায়গা তুমি কি পাতিবা a not by 2 since time is not completed yet since time to মই আধা ধৰিছো গতিকে এটো a not by 2 পাতিব লাগিব ওকে now t half is equal to 2.303 by k log of কি থাকিলে ওপৰলে 2 টো গুছি গল
a naught by কি আহি গ'ল a naught by a naught আহি গ'ল গতিকে এইটো আৰু এইটো কেনসেল গ'ল তেতিয়াহ'লে তোমাৰ তাত কি থাকিলে 2.303 by k into log 2 log 2 ৰ ভ্যালু হৈছে 0.3010 গতিকে আমি জানো যে 2. এটো বস্তু মনত ৰাখিবা যে 2.303 লগত যেতিয়া তুমি log 2 মাল্টিপ্লাই কৰা তেতিয়াহ'লে তোমাৰ ভ্যালুটো আহে 0.693 by k ঠিক আছে কি ভ্যালু আহিব 0.693 by k এটো মনত ৰাখিবা এই মাল্টিপ্লাইটো মনত ৰাখিবা যে এটোৰ লগত এটো যেতিয়া মাল্টিপ্লাই কৰা যায় তেতিয়া তোমাৰ ভ্যালুটো কি আহে 0.693 by k এটো ফিক্স মুখস্থ কৰি ৰাখিবা বিকজ বহুত জায়গাত গৈ তুমি এটোতে ফসি থাকিবা তেতিয়া তুমি মাল্টিপ্লাই নকৰিলে হ'ব তোমাৰ যদি মনত থাকে টাইমটো সেভ হৈ যাব ঠিক আছে গতিকে এটো আছিল তোমাৰ ইয়াৰ পৰা কি কনক্লুজন দিব পাৰা এটো হাফ লাইফ অফ এ কি ফাৰ্স্ট অৰ্ডাৰ ৰিয়েকশন ইয়াতে তুমি ৰাইট সাইডে জানো কিবা কনসেন্ট্ৰেশন লিখিছা নাই দেখা তাৰ মানে হাফ লাইফ period is independent of initial concentrations ঠিক আছে গতিকে এটো কি হয় তোমাৰ হাফ লাইফ পিৰিয়ড ইজ ইন্ডিপেন্ডেন্ট অফ ইনিশিয়াল কনসেন্ট্রেশনস এই কোৱেশ্চনটোকে যদি তোমাক কয় যে স্টার্টিং ফ্রম দা ফার্স্ট তেতিয়া হলে তুমি গুটেই ফার্স্ট অর্ডার রিঅ্যাকশনৰ এটো ডেরাইভেশন কৰি দেখাই দিব লাগিব তেতিয়া নম্বৰটো 3 দিব তোমাক ঠিক আছে এতিয়া তোমাক 2 + 1 কৰি দিছে বিকজ 1 নম্বৰ কোৱেশ্চন এটা আকৌ বেলেগ দিছে তাৰপিছত তোমাক কৰিছে হোৱাট ইজ দা ইউনিট অফ ৰেট কনস্ট্যান্ট অফ এ জিরো অর্ডার রিঅ্যাকশন ডেফিনেটলি হোৱাট ইজ দা ইউনিট অফ ৰেট কনস্ট্যান্ট অফ এ জিরো অর্ডার রিঅ্যাকশন গতিকে জিরো অর্ডার রিঅ্যাকশনৰ ৰেট কনস্ট্যান্ট কি হয় আমি কি জানো ইউনিট অফ এটো ফর্মুলা মনত ৰাখিবা সবে ইউনিট অফ ৰেট কনস্ট্যান্ট এনি যদি উলিয়াবলৈ দিয়ে ইউনিট অফ ৰেট কনস্ট্যান্ট কে এটো যদি ইউনিট উলিয়াবলৈ দিয়ে তেতিয়া হলে মোস্ট ইম্পর্টেন্ট ফর্মুলা হয় 1 - n লিটার n - 1 আৰু কি আহিব সেকেন্ড ইনভার্স গতিকে এটো ফর্মুলা হয় এটো মনত ৰাখিবা এটা ইয়াতে আমাৰ যোনটো n হয় n টো হৈছে অৰ্ডাৰ অফ দা ৰিঅ্যাকশন এই n টো কি হয় মোৰ অৰ্ডাৰ অফ দা ৰিঅ্যাকশন হয় যোনটো অৰ্ডাৰৰ কাৰণে কয় অৰ্ডাৰ অফ দা ৰিঅ্যাকশন এই যোনটো অৰ্ডাৰৰ কাৰণে কয় সেই অৰ্ডাৰটোৰ ভ্যালুটোকে ইয়াতে পাতি দিবা তোমাৰ আনসাৰ আহিব এতিয়া নাও মোক কৈছে জিরো অৰ্ডাৰ গতিকে ফৰ জিরো অৰ্ডাৰ যদি হয় তেতিয়া হলে n = কি আহিব 0 therefore unit of rate constant k = mole to the power 1 - 0 liter to the power 0 - 1 আৰু এফালে আহি গল সেকেন্ড ইনভার্স তাৰ মানে তোমাৰ ইউনিট থাকিলে mole 1 liter inverse আৰু কি আহি গল এফালে সেকেন্ড ইনভার্স গতিকে this is the unit of rate constant of a zero order reaction ঠিক আছে I hope বুজি পাইছা তোমালোকে yes I hope বুজি পাইছা okay ঠিক আছে okay everything is all right ঠিক আছে next এটা হলো next question ত যাও next question তো চাবা next question এ কি কৈছে চাবা next question তো চোৱা ইয়াতে কি কোৱা হৈছে identify the reaction order from the following rate constant তাৰ মানে তোমাক k এর ভ্যালু দিয়া আছে k = দিয়া আছে 2.3 into 10 to the power -5 লিটার per mole per second এনেকুৱা কোৱেশ্চনটা অলৰেডি আমি কৰিছো ঠিক আছে এইবিলাক 1 মাৰ্কৰ কোৱেশ্চন আহে ঠিক আছে এইবিলাক 1 মাৰ্কৰ কোৱেশ্চন আহে গতিকে এটো এতিয়া তোমাক অৰ্ডাৰ উলিয়াব দিছে তাৰ মানে তোমাক অৰ্ডাৰ উলিয়াব দিছে অৰ্ডাৰ ইকুৱেল টু কোৱেশ্চন মাৰ্ক দিছে এনেকৈ আমি অৰ্ডাৰ কেনেকৈ উলিয়াও আমি কি জানো ৰেট কনস্ট্যান্টৰ অৰ্ডাৰ উলিওৱাৰ ফৰ্মুলাটো হৈছে মল 1 - n লিটাৰ n - 1 আৰু এফালে আহিব কি সেকেন্ড ইনভার্স তেতিয়া হলে ইয়াৰ যোনটো ভ্যালু দিয়া আছে হেতু নিউমেৰিকেলটো বাদ দিয়া যোনটো ভ্যালু আছে হেতু বাদ দিয়া বাকি তুমি ফোকাস কৰাটো ইউনিটত কি আছে লিটাৰ পাৰ মল per second now তুমি যিকোনো এটা পার্ট কম্পেয়ার কৰা হয় মোল কম্পেয়ার কৰা নহয় লিটাৰ কম্পেয়ার কৰা now comparing mole 1 - n equal to mole inverse okay এটা বেস সেম ওপৰৰ পাৱাৰ বিলাক ইকুৱেল কৰিব পাৰি তাৰ মানে 1 - n equal to -1 ঠিক আছে তেতিয়া হলে এই -n টো যদি ইফালে যায় +n হ'ব -1 টো যদি ইফালে আহে +1 হ'ব তাৰ মানে 1 + 1 equal to n therefore n equal to তুমি কিমান পাইছা n equal to তুমি পাইছা 2 তাৰ মানে it is a second order reaction তাৰ মানে it is a second order reaction এতিয়া তুমি হয় না নহয় ভেৰিফাই কৰিবৰ কাৰণে কি কৰিবা এই যোনটো n ৰ ভ্যালু 2 পাইছা এটো তুমি এই ফৰ্মুলাটোত পাতি দিয়া এটো তুমি এই ফৰ্মুলাটোত পাতি দিয়া মল 1 - n লিটাৰ n - 1 সেকেন্ড ইনভার্স ইয়াত যদি 2 পাতি দিয়া n ৰ জায়গাত তেতিয়া হলে মল 1 - 2 মানে মল ইনভার্স তাৰ মানে তোমাৰ এটো মিলি আছে দেন লিটাৰ n - 1 মানে লিটাৰ 2 - 1 তাৰ মানে এটো অকল লিটাৰ থাকিব তাৰ মানে ওপৰটো মিলি আছে দেন থাকিলে কি সেকেন্ড ইনভার্স তাৰ মানে অৰ্ডাৰ ইকুৱেল টু কিমান আহিলে ইট ইজ এ সেকেন্ড অৰ্ডাৰ ৰিঅ্যাকশন আই হোপ তুমি বুজি পাইছা yes I hope বুজি পাইছা ওকে ঠিক আছে ওকে ফাইন next এবিলাক 1 মাৰ্কৰ কোৱেশ্চন এবিলাক পৰীক্ষাত থাকে okay then move on to the next question এই কোৱেশ্চনটো চোৱা এটো অলৰেডি আমি কৰি আহিছো গতিকে মই আৰু নাভাবো যে এটো আকৌ এবাৰ কৰাব লাগিব ঠিক আছে অলৰেডি আমি এটো কৰিছো প্ৰিভিয়াস ইয়াৰ 2018 নে 19 তে এনেকুৱাতে আহিছিলে গতিকে এটো অলৰেডি ডান ঠিক আছে এটো অলৰেডি ডান
ঠিক আছে মই ডাঙৰকৈ লিখি দিছো already done ঠিক আছে ওকে already done এটো আমাৰ হৈছে already ঠিক আছে গতিকে একেটা বস্তুকে বাৰবাৰ ডিসকাস কৰি নাথাকো ঠিক আছে আই হোপ বুজি পাইছা আৰু ভিডিওটো চাই লবা যদি কোনোবাই বুজি পোৱা নাই ভিডিওটো চাই লবা বুজি পাই যাবা ঠিক আছে already done দেখিছা বস্তু ৰিপিট হয় ঠিক আছে গতিকে নেক্সট কোৱেশ্চনলৈ আহা নেক্সট question চোৱা কি দিছে so that the half life period of a first order reaction is independent of the initial concentration of the reactant already কৰিলো এটো নহয় জানো yes তাৰ মানে এটো কৰিলো already ঠিক আছে already সাইডতে লিখি দিছো already done আৰু এটো কোৱেশ্চন হৈছে তোমালোকৰ I think etu question tumalukor 2024 or question ঠিক আছে etu question tumalukor 2024 or question ঠিক আছে 2024 or question okay ঠিক আছে fine now তেতিয়া হলে or to কৰো আমি ঠিক আছে or to চাবা or to le aha answer লিখিবা or to কি কৈছে সোয়া the initial concentration of N2O5 in the following first order reaction এটো ফার্স্ট অর্ডার রিঅ্যাকশন বুলি কৈছে was ইমান তাৰ মানে তোমাক ইনিশিয়াল কনসেন্ট্রেশন দিয়া আছে ঠিক আছে ভাল কথা ইনিশিয়াল কনসেন্ট্রেশন মানে A0 ইকুয়াল টু তোমাক দিয়া আছে কিমান 1.24 into 10 to the power minus 2 1.24 into 10 to the power minus 2 ইউনিট কি মোল পার লিটার ঠিক আছে mole per liter fine then কি কৈছে at 318 Kelvin the concentration of N2O5 after 60 minutes was ইমান তাৰ মানে remaining concentration দিয়া আছে তোমাক remaining concentration দিয়া আছে remaining concentration তাৰ মানে তোমাক A দিয়া আছে equal to কিমান দিয়া আছে equal to দিয়া আছে 0.20 into 10 to the power minus 2 0.20 into 10 to the power minus 2 mole per liter and তোমাক টাইম মেনশন কৰা আছে কিমান টাইমৰ পাছত টাইম t equal to তোমাক দিয়া আছে 60 মিনিট I think right তোমাক কিমান দিয়া আছে টাইম 60 মিনিট দিয়া আছে ঠিক আছে 60 মিনিট ওকে দেন এতিয়ানো বাকি থাকিল কি তেতিয়া হলে we know that k equal to 2.303 by t log of a0 divided by a right okay then এটি ইয়াতে তোমার ভ্যালু আইব 2.303 t এর জায়গাত পাতিবা তুমি 60 মিনিট আর log a0 by a এর জায়গাত পাতিবা তুমি 1.24 into 10 to the power minus 2 divided by কিমান পাতিবা 0.20 into 10 to the power minus 2 okay 0.20 into 10 to the power minus 2 okay ঠিক আছে দেন এখিনি এটা কি আছে বাকি এখিনি তো এটা জাস্ট ক্যালকুলেশন আছে ওকে সোয়া মই তো মিনিটতে ৰাখিছো দে মই সেকেন্ডলে কনভার্ট কৰা নাই মই মিনিটতে ৰাখিছো ওকে নাও এটা তোমাৰ এটা আনসারটো কি হ'ব সোয়া তোমাৰ কাম হৈছে 2.303 by 60 log of এখিনি পার্ট ঠিক কৰা এখিনি পার্ট যদি ঠিক কৰা তেতিয়া হলে এটো ক্যান্সেল হৈ গুছি গল তেতিয়া হলে ওপৰত 124 আহিব তলত তুমি 20 পাতিব পাৰিবা না নাই পাৰিবা নিশ্চয় পাৰিবা দেন তাৰ পিছত কি আহিব তাৰ পিছৰ স্লাইডটো লৈছো মই সোয়া তাৰ পিছত তোমালোকৰ কি আহিব নেক্সট কি আহিব k equal to কি পাই আছিলা 2.303 by 60 আৰু log of কিমান পাই আছিলা log পাই আছিলা তুমি 124 divided by 20 124 divided by 20 এই এটো যদি মই ক্যান্সেল আউট কৰিব পাৰো ক্যান্সেল আউট যদি কৰা যায় কিমান আহিব 6 দুগুণ 12 ওকে কিমান আহিব এটো যদি কৰো মই log 6.2 আহিব k equal to আহিব তোমাৰ 2.303 by 60 log of এটো আহিব তোমাৰ 6.2 ঠিক আছে log 6.2 আহিব এতিয়া এটো চাবা ক্যালকুলেশন এখিনি আৰু log 6.2 ভ্যালু দিয়া থাকিব নহলে নিদিয়ে ঠিক আছে দেখিছাই না কোৱেশ্চনত দিয়া নাই তাৰমানে মনত ৰাখিব লাগিব গতিকে আহিলে এটো আহিব নাহিলে নাহে আৰু গতিকে 6.2 ভ্যালু কি আহিব 6.2 ভ্যালু log 6.2 ভ্যালু আহিব 0.7924 ঠিক আছে গতিকে ইমান লিখিব নালাগে 0.79 মনত ৰাখিলে হৈ যায় ঠিক আছে আৰু আলটিমেটলি তোমাৰ যোনটো ওভাৰঅল k ভ্যালু আহিব k ভ্যালু ইকুৱেল টু গুটেইখিনি ইনটু কৰি পেলাই ডিভাইড কৰি দিলে তুমি পাবা 0.03
ডিভাইড কৰিলে পাবা 0.0304 মিনিট ইনভাৰ্স যেহেতু ফার্স্ট অর্ডার রিঅ্যাকশন বুলি কলে ঠিক আছে গতিকে দিস ইজ দা আনসার আই হোপ বুঝি পাইছা চাই লো এবাৰ ইনিশিয়াল কনসেন্ট্রেশন দিয়া আছিলে রিমেইনিং কনসেন্ট্রেশনও দি দিছিলে টাইমও দি দিছিলে তেতিয়াহলে উলিয়াব লাগে কি ৰেট কনস্ট্যান্ট দি উলিয়াব দিছিলে গতিকে এটো একদম সিম্পল কোৱেশ্চন খালি তুমি ফসিলা এইখিনি জায়গাত যে log 6.2 ভ্যালুটো তুমি নাজানা হয় এটোৰ ভ্যালু তোমালকে মনত ৰাখি থবা log 6.2 আহিলে কোৱেশ্চন এটো আহিব 0.792 বাস মনত ৰাখিবা ঠিক আছে মনত ৰাখিবা নহলে কোনো অপচন নাই আহিলে এটোৱে আহিব শিওর শট আহিলে এটোৱে আহিব একদম শিওর ঠিক আছে গতিকে মনত ৰাখি যাবা ওকে যেহেতু এটো এটা প্রিভিয়াস ইয়ার কোশ্চেনস হয় ঠিক আছে নাও নেক্সট কোশ্চেন সোয়া নেক্সট কোশ্চেন দা টাইম রিকোয়ার্ড ফর 10% কমপ্লিশন অফ এ ফার্স্ট অর্ডার রিঅ্যাকশন ঠিক আছে 10% কমপ্লিশন বুলি কৈছে তেতিয়াহলে আমি আমাৰ কামখিনি কৰিলো প্ৰথম একো না ভাবি নকৰি ঠিক আছে 10% কমপ্লিশন তাৰ মানে কি লিখিবা ফর এ ফার্স্ট অর্ডার রিঅ্যাকশন যেতিয়া এনেকে পার্সেন্টেজত কমপ্লিট হোৱা বুজায় তেতিয়াহলে আমি কি কৰো অলরেডি জানা বহুতে a equal to 2.303 by t log of ঠিক আছে a by a minus x লিখিব পাৰা নহলে a not by a লিখিব পাৰা or কি লিখিব পাৰা 2.303 by t log of a by a minus x নিউমেৰিকেল খিনি কৰালে a minus x to a by a minus x to লব বিকজ এটো বুজিবলৈ সহজ গতিকে কিমান পার্সেন্ট কমপ্লিট হৈছে বুলি কৈছে t 10% কমপ্লিট হৈছে বুলি কৈছে গতিকে t 10% equal to 2.303 by k log of initial কিমান আহিব তেতিয়া হলে যদি পার্সেন্টেজ কৈছে ইনিশিয়াল 100 খদাই আর তলত কিমান আহিব 100 minus 10 যেহেতু 10% কমপ্লিট হৈছে গতিকে ইকুয়াল টু কিমান থাকিলে 2.303 by k log of কিমান থাকিলে 100 divided by 90 গতিকে এটো আৰু এটো ক্যান্সেল হৈ গল ঠিক আছে এটো আৰু এটো ক্যান্সেল গুছি গল t 10% এটো 19 হয় 10% 10% এ কমপ্লিট হৈছে গতিকে t 10% ইকুয়াল টু দিস এখিনি পাই আছা হল এখিনি ভ্যালু পাই আছা দেন তুমি এটা কি কৰিবা চাবা ওকে এখিনি আহি আছে দেন ইয়াৰ পাছৰ স্টেপটো চাবা তাৰ মানে কিমান আহিব t 10% is equal to 2.303 by k log of 10 minus log of কি আছিল ওপৰত log 10 by 9 তাৰ মানে log 10 minus log 9 log 10 minus log of 9 right log 10 minus log of 9 তাৰ মানে ইকুৱেল টু তুমি পাতিব পাৰা 2.303 by k log 10 মানে তো 1 হয় minus log 9 মানে হৈছে log 3 স্কয়াৰ log of 3 স্কয়াৰ টুকে 9 বুলি কোৱা হয় গতিকে 3 স্কয়াৰ মানে 2 into log of 3 এতিয়া 2 into log 3 মানে হৈছে 0.477 this is the value of log 3 গতিকে ইয়াৰ লগত যদি মাল্টিপ্লাই কৰা কিমান আহিব 0.854 তাৰ মানে এটো আহিব তোমাৰ 0.854 ঠিক আছে গতিকে তুমি 1 ৰ পৰা যদি মাইনাস কৰি দিয়া 2.303 by k 1 ৰ পৰা এটো মাইনাস কৰিব লাগে 0.854 তাৰ মানে কিমান আহিব 0.146 into 0.146 ঠিক আছে 0.146 ধৰি লৈছো এটো মোৰ ইকুৱেচন নাম্বাৰ 1 মই মাল্টিপ্লাই কৰা নাই ধৰি লৈছো নেক্সট আই গল আকৌ কৈছে of a first order reaction at 298 Kelvin is equal to that required for 25% completion মানে আকৌ কৈছে 25% complete হৈছে বুলি therefore again আকৌ লিখিব পাৰিবা same to same methodতে কৰিব পাৰা again 25% equal to কি লিখিব পাৰিবা 2.303 by k log of ওপৰত কি থাকিব 100 divided by তলত কি থাকিব 100 minus 25 okay therefore ওপৰত কি থাকিব 2.303 by k log of কি থাকিব 100 divided by 75 right 100 divided by 75 okay therefore t 75% equal to কি লিখিবা 2.303 by k 2.303 by k log of 100 এটো তো আছে 100 by 75 এটো যদি ক্যান্সেল আউট কৰব পাছে কিমান আহিব 20 15 আকৌ কইলে 5 4 গুণ 20 5 3 গুণ 15 মানে log 4 by 3 তেতিয়াহলে এটো তুমি ক্যালকুলেশন কৰিব পাৰিবা 2.303 by k log of 4 minus log of 3 right গতিকে এটো ইকুয়াল তুমি কি কৰিব পাৰিবা 2.303 by k log 4 মানে কিমান 2 into log 2 into যদি log 2 হৈ যায় তেতিয়াহলে 0.6020 minus log 3 মানে আছে 0.477 okay then এটো তুমি মাইনাস কৰা 2.303 by k এটোৰ পৰা তুমি মাইনাস কৰো তেতিয়াহলে কিমান আহিব 0.6020 ৰ পৰা 0.477 যদি মাইনাস কৰা যায় তাহলে কিমান আহিব 5 2
1 0.125 into 0.125 this is equation number 2 dilu hol this is equation number 2 okay tar pisot ki koise calculate EA mane activation energy uliabo dise tuma ঠিক আছে কি উলিয়াব দিছে activation energy উলিয়াব দিছে ঠিক আছে নাও এটা কি কৰা যায় সো activation energy কোৰ পৰা উলাম কিন্তু ইয়াত এটা বস্তু মেনশন কৰি ৰাখিছা ভালকৈ মনোযোগ কৰিবা যে ইয়াতে তোমাক দুটা টেম্পারেচাৰ দিয়া আছে এটা তোমাক 298 কেলভিনত কৰিছে এটা তোমাৰ 308 কেলভিনত কৰিছে ঠিক আছে তাৰ মানে তুমি এটো এনেকে কৰিব নোৱাৰিবানে বাৰু এটুক আৰু এবাৰ আৰু এটা প্যাটাৰ্ণত মই সলনি কৰি লব নোৱাৰিম নে বাৰু আৰু অকমান মডিফাই কৰি লব নোৱাৰিম নে বাৰু চোৱাচোন t 10% যে দিছে ঠিক আছে t 10% বা t 25% দিছে হয় ওকে এক মিনিট ঠিক আছে এতিয়া এটো কি কৰিব পৰা যায় টেম্পারেচাৰ দুটা থাকিলে আমাৰ তাত এটা ইকুৱেচন আহে মনত আছে নে বাৰু আমাৰ তাত এটা ইকুৱেচন আহে মনত আছে নে বাৰু আমাৰ তাত আহা ইকুৱেচনটো হৈছে log of k2 by k1 equal to EA by 2.30303 r 1 by t1 minus 1 by t2 right okay then এতিয়া তুমি চাবা পাৰা এই k2 by k1 টোৰ কথা কি কৈ আছিল মই যে ইয়াতে যদি তুমি এটো k2 যদি এটো আমি কিমান টেম্পারেচার মেজার কৰিছো প্ৰথমটো আমি মেজার কৰিছো 298 কেলভিনত গতিকে তুমি প্ৰথম ইকুৱেচনটোক যদি তুমি এটো k2 k1 বুলি ধৰি লোৱা এটো যদি তুমি k1 বুলি ধৰি লোৱা at 298 কেলভিন ঠিক আছে at কিমান 298 কেলভিন আৰু পিছৰটোক যদি তুমি k2 বুলি ধৰি লোৱা তাৰ মানে at কিমান কেলভিন at 308 Kelvin at 308 Kelvin তেতিয়া হলে তুমি এটা নাও তুমি এটা কাম কৰা তুমি k2 by k1 কৰি দিয়াছোন তুমি ইয়াতে k2 divided by k1 কৰি দিয়া k2 by k1 যদি কৰি দিয়া তেতিয়া হলে ইয়াতে কি হৈ যাব এই k1 টো এফালে গুছি যাব t2 এফালে আহি যাব ঠিক আছে তাৰ মানে কিমান আহিব 2.3 k2 মানে কিমান আছিল আমাৰ মই কন্ট্ৰোল তলত কৰিছো k2 মানে কিমান আছিল 2.303 by t whole into 0.125 divided by k1 মানে কিমান আছিল 2.303 by t into কিমান আছিল ইকুৱেচন 1 কিমান আছিল 0.146 right এটা t আৰু t টোক মই ক্যান্সেল কৰিব পাৰিম t আৰু t টোক যদি মই ক্যান্সেল কৰি দিও তেতিয়া হলে 2.8 পাৰ্ট তো কমপ্লিট ক্যান্সেল হৈ গল তেতিয়া হলে 8 পাৰ্ট থাকিলে k2 by k1 ইকুৱেল তোমাৰ কিমান আহিব 0.125 ক যদি তুমি 0.146 ৰে ডিভাইড কৰা 0.125 ডিভাইডেড বাই 0.146 তাহলে তোমাৰ তাত আহিব 8.54 0.854 এটো আহিব তোমাৰ তাত মানে k2 by k1 ইকুৱেল টু এটো আহিব নাও তুমি এতিয়া k2 by k1 ৰ ভ্যালুটো ইয়াত পাতি দিয়া log of 0.854 right equal to activation energy উলিয়াব দিছে 2.303 into 8 r ৰ ভ্যালু কি পাতিবা r হৈছে এটা মোলাৰ গ্যাস কনস্ট্যান্ট যাৰ ভ্যালু হৈছে 8.314 r ৰ ভ্যালু কি হ'ব পাৰে 8.314 জুল পাৰ মোল পাৰ কেলভিন আৰু r ৰ ভ্যালু হ'ব পাৰে 0.082 লিটাৰ atm পাৰ মোল ঠিক আছে আৰু হ'ব পাৰে 2 ক্যালোৰি পাৰ মোল পাৰ কেলভিন ঠিক আছে গতিকে এটো হল তাৰ পিছত কি আহিব 8.314 পাতিলা then 1 by t1 মানে হৈছে 208 minus 1 298 divided minus 1 by 308 all temperature t1 equal to দিয়া আছিল 298 kelvin আৰু temperature t2 দিয়া আছিল 308 kelvin এতিয়া log 0.854 ৰ ভ্যালু কিমান হ'ব log 0.854 ৰ ভ্যালু আহিব তোমাৰ -0.06 এটো আহিব তোমাৰ -0.068 ঠিক আছে ইকুৱেল টু কিমান আহিব EA বাই এটো যদি মাল্টিপ্লাই কৰা যায় 2.303 into 8.314 এটো যদি এলসিয়াম লোৱা যায় এলসিয়াম ললে 308 into 298 তাৰ মানে ওপৰত কিমান থাকিব ওপৰত 10 থাকিব যেহেতু এলসিয়াম লৈছা কেনেকে হলব কৈ দিছো আকৌ খেলি মেলি লাগিব কাৰোবাৰ 308 minus 298 ঠিক আছে গতিকে এটো হল কিমান আহিব এটো যদি ইয়াৰ লগত মাল্টিপ্লাই কৰি দিও গুটি কিটা কিমান আহিব মাইনাস কিমান আছিল -0.068 into 2.303 into 8.314 okay এটো আহিছে দেন আকৌ লগত ইনটু কাৰ লগত কৰিম ইনটু কৰিম 308 into আকৌ তুমি কাৰ লগত ইনটু কৰিবা 298 যেহেতু এবিলাক এলসিএম আছে সব
ঠিক আছে এলচিয়াম আছে সব গতিকে ইয়াৰ আনসাৰটো আহিব তোমাৰ 1 মিনিট মোক চেক কৰিব দিয়া এবাৰ -1.1425 এটো তো ঠিকই আছে বাৰু k2 বাই k1 টো আমাৰ কিমান আহিছে k2 বাই k1 টো বেছি আহি গল নেকি k2 বাই k1 k2 by যদি k1 g 125 divided by 146 0.85 ঠিক এটো আছে এক সেকেন্ড চাই লৈছো এটো 90 k2 by k1 k2 ৰ ভ্যালু কিমান পাইছো আমি চাও 1 minus 0.854 ঠিক আছে এটো লিখিলে তো ঠিক আছে বাৰু t2 to cancel হৈ গল সকে এক সেকেন্ড ক্যালকুলেশন বহুত ডাঙৰ নহয় এটো কাৰণে চেক কৰিব লগা আছে ওয়েট k2 by k1 ইয়াত কৰোতে দেখোন 2.70 পাইছে how is it possible ইমানো শর্টকাট মই আৰু কৰিব মানে এটো কি কৰিলে k2 to ইয়ালে লৈ গল implies দিয়া তলত কি দিব t থাকিলে ঠিক তেনেকে ওপৰৰ স্লাইডটো কি কৰিলে k1 to ইফালে লৈ গল আৰু t2 ইফালে পঠিয়াই দিলে টাইমটো একে বুলি ধৰি ললে সবকে ইফালে আহি গল k1 আৰু ইফালে আহি গল t ওকে এটো তো হলে দেন তাৰছত তোমাৰ কি আছে 0.146 2.303 বাই এটো তো ডিভাইড গৈ আছে সবকে এটো যদি কৰো মই 5 সেকেন্ড 5 ওকে 5 বেস ঠিক আছে এখানে লেখাটো ঠিকই আছে বড় দেন log 4 by 3 log 4 মানে 0.206020 log 4 log 4 0.6020 minus 3 minus log 3 0.546 कैसे हुआ ये 0.6020 minus log 3 value होइसे किमान 0.477 তাৰ মানে 125 হৈছে ঠিক এটো আছে তেতিয়া হলে এটো যদি মই ডিভাইড কৰো k2 by k1 k2 মানে কোন আছে k2 মানে 2.303 by t 0.125 হয় 0.125 divided by 146 now let me check once 146 divided by 125 okay ये तो नहीं होगा कैलकुलेशन ही गलत है ठीक है k2 by k1 तो মই ইয়াত 2.70 মই পোৱা নাই k2 by k1 তো বেছি আহি আছে মোৰ ঠিক আছে k2 by k1 তো বেছি আহি আছে হয় k2 by k1 মোৰ বহুত বেছি আহি আছে log 2.73 ভ্যালু কিমান এক সেকেন্ড log 2.73 equal to 0.436 এটো বা ঠিক আছে ওকে দেন মোৰ আহিছিলে ইয়াতে কিমান k2 by k1 আহিছিলে 0.854 ওকে 0.854 যদি 0.854 আহে k2 by k1 তেতিয়া হলে ইয়াতে ক্যালকুলেশন ঠিকই পাতিছো নে log 0.854 মানে minus 0.06 গতিকে এটো তো মাইনাস হৈ যাব activation energy minus হৈ যাব ঠিক আছে activation energy তো minus হৈ যাব তো আনসারটো একবার মই ভেরিফাই কৰিব লাগিব give me some time I need to verify this answer okay give me some time এক সেকেন্ড Kelvin. Question कितना है 308 Kelvin. Four into 10 to the power 10.
ইয়েছ এইটো একচুৱেলি মই বুজি পোৱা নাই মই ঠিকেই কৰিছোঁ কেলকুলেশ্যন ঠিকেই আছে কেলকুলেশ্যন একদম পাক্কা হৈছে এইটোত কোনো ভুলৰ কথাই নাহে কেলকুলেশ্যন ঠিকেই আছে 100 পাতিছোঁ 100 মাইনাছ 10 পাতিছোঁ যিহেতু 10% কমপ্লিট হৈছে মানে 90 তাৰমানে log 10 মাইনাছ log 9 হৈছে log 10 মাইনাছ log 9 log 10 মানে 1 log 9 মানে আছে 0.854 গতিকে এইটো মাইনাছ কৰোঁতে আহিছে তোমাৰ 0.146 ইয়েছ কাৰেক্ট ইট ইজ কাৰেক্ট অ'কে এইখিনিলৈকেতো ঠিকেই আছে log 9 মানে আছে there is a mistake okay এটো 9 হ'ব 0.954 ওকে তেতিয়াহলে এটো আহিব এতিয়া তোমাৰ 1 ৰ পৰা যদি মাইনাস কৰি দিও 1 মাইনাস 0.954 মানে আহিব তোমাৰ 0.046 এটো 0.046 আহি যাব এই কাৰণে আনসাৰটো ওলোৱা নাছিল 0.046 ঠিক আছে গতিকে এটো কি আহিব এতিয়া তোমাৰ নেক্সট 0.046 ঠিক আছে এটো আহিব তোমাৰ 0.046 গতিকে এটো 125 ডিভাইডেড বাই 125 divided by 0.046 equal to আহিব তোমাৰ এটো কিমান আহিব তিনটা 2.71 এটো আহিব তোমাৰ 2.717 আছে মানে 72 2.72 আহিব ওকে k2 by k1 equal to এটো পালা তেতিয়া হলে log k2 by k1 মানে তুমি কিমান পাইছা 2.72 গতিকে log 2.72 ভ্যালু কিমান আহিব log 2.72 ভ্যালু কিমান log 2.72 ভ্যালু কিমান আহিব 0.434 নাও তোমাৰ তাত একো কাম নাই জাস্ট মাল্টিপ্লিকেশন কৰিব লাগে গতিকে ea ইকুৱেল টু তোমাৰ তাত আহিব গোটে হোপা মাল্টিপ্লিকেশন 0.434 ইনটু 2.303 ইনটু 8.314 ইনটু 308 ইনটু 298 ওকে ডিভাইডেড বাই 10 বাস এটা মাল্টিপ্লাই কৰি থাকা আৰু গুটে টাইম লাগি যাব আৰু 0.434 গতিকে মই মাল্টিপ্লাই কৰি দিছো তোমালোকে ভালকে অকমান ঘৰত প্ৰেক্টিস কৰিলে এই কোৱেশ্চনটো ডাইৰেক্ট মনত ৰখি যাব গতিকে তেতিয়া তোমালোকৰ এক্সামত টাইমটো সেভ হ'ব আহিলে এইটো কোৱেশ্চন এনেকৈ আহিব ঠিক আছে আহিলে এইটো কোৱেশ্চন এনেকৈ দিব হেতে প্ৰিভিয়াস ইয়াৰৰ পৰা উঠাই দিব বহুত বেছি কিবা ভয়ংকৰকে নিদিয়ে ঠিক আছে 298 ইকুৱেল টু আহিব তোমাৰ ৰবা 76 এইটো আনসাৰটো আহিছে তোমাৰ যদি 10 ৰে ডিভাইড কৰি দিও গুটেটো কৰি মেলি আহিছে তোমাৰ 7627 1.7 sorry 1.21 joule per mole এটুক যদি কিলো জুলত লিখো তেতিয়া হলে 76.271 কিলো জুল পার মোল একচুয়ালি কোশ্চেনটো সলিউশনটো মই উলিয়াই ৰাখিছিলো ঠিক আছে কোশ্চেনটো সলিউশনটো মই উলিয়াই ৰাখিছিলো বাট মই তোমালোকৰ ক্ল্যাৰিটি কাৰণে মই নিজে কৰি দিছো ভালকে ঠিক আছে মই তোমালোকৰ ক্ল্যাৰিটি আহিবৰ কাৰণে মই তোমালোকক কৰি দিছো এটো কোন বেলেগ হয় টেম্পাৰেচাৰটো বেলেগ আছিল ইয়াত ওকে কিমান আহিছে আনসাৰ 76.623 কিলো জুল পার মোল ইয়েস কারেক্ট ইজ ইট কারেক্ট 76.271 কিলো জুল পার মোল ঠিক আছে ওকে দিস ইজ দা আনসার কি হ'ব দিস ইজ দা আনসার গতিকে ভালকে তোমালোকে প্ৰেক্টিস কৰিবা ঠিক আছে গতিকে আমাৰ কোৱেশ্চন ইমান কেটাই আছিলে আজি ঠিক আছে একেটাই আছিলে আমাৰ 2023 এণ্ড 24 ত আহা কেমিক্যাল কাইনেটিক্সৰ ইম্পৰ্টেন্ট কোৱেশ্চনস আই হোপ তোমালোকে ঘৰত ভালকে প্ৰেক্টিস কৰিবা আৰু কিবা থাকিলে মোক জনাবা ঠিক আছে আৰু এনেকৈ ভিডিওছবোৰ আহি থাকিব লাহে ধীৰে আৰু এটা মই ভিডিও আনিম বুলি ভাবি আছো লাহে ধীৰে যে তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰিৰ ওপৰত মই এটা ভিডিও আনিম ঠিক আছে গতিকে এখিনি তোমালোকৰ এতিয়া মই দিলো তোমালোকে প্ৰেক্টিস কৰিবা আৰু যিমান পাৰা ইমান ভিডিওটো শেয়াৰ কৰিবা বিকজ তোমালোকে অলপ সাপোৰ্ট কৰিলেহে মই তেতিয়া আৰু ভাল ভাল কাম কৰিবলৈ পাৰিম ঠিক আছে গতিকে তোমালোকৰ সাপোৰ্টটো বহুত ইম্পৰ্টেন্ট মোৰ কাৰণে গতিকে তোমালোকে ভালকে সাপোৰ্ট কৰিবা শেয়াৰ কৰিবা ভিডিওছবোৰ যাতে সকলোৱে দেখা পায় ঠিক আছে কোনোবাই যদি কিবা প্ৰবলেম পাই আছে মোক জনাবা ভালকে কমেন্ট সেকশনত ঠিক আছে মই হেখিনি প্ৰবলেম নাইকিয়া কৰিবলৈ চেষ্টা কৰিম আৰু যিমান পাৰো হিমান তোমালোকৰ কাৰণে সোনকালে ভিডিওছবিলাক আনিবৰ কাৰণে ট্ৰাই কৰিম ঠিক আছে গতিকে আজি ভিডিওটো ইমানেই ঠিক আছে ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে আৰু আশা কৰো আগলৈ এনেকৈ তোমালোকে ভিডিওবোৰ চাই যাবা ভালকে টাইম ওয়েষ্ট নকৰিবা যেহেতু সময় আমাৰ হাতত বহুতেই কম আছে ঠিক আছে গতিকে টাইম পাস নকৰিবা ঠিক আছে গতিকে যদি কোনোবাই গোটেইকেইটা কোৱেশ্চন পাৰিছা যে বহুত ভাল কথা যদি কাৰোবাৰ কিবা অসুবিধা আছে তেনে এইখিনিৰ পৰা চাই পেলাই তোমালোকে ক্লিয়াৰ কৰি ল'বা ঠিক আছে গতিকে ইয়াকে কৈ ভিডিওটো আজিৰ কাৰণে সামৰণি মাৰিছো থ্যাংক ইউ সো মাচ